স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যি আমাৰ শেহতীয়াকৈ এটা কেছ ৰুজু হৈছিল SCERTৰ ওপৰত, যে তেখেতসকলৰ যি ডিপ্ল'মা আছিল সেই ডিপ্ল'মা আচলতে তেখেতসকলে দাবী কৰিছিল যে তেখেতসকলৰ ডিপ্ল'মা 18 মহীয়া ডিপ্ল'মা, আৰু এই দাবী কৰা অনুসৰি আচলতে হাইকোৰ্টৰ ফালৰ পৰা এটা অৰ্ডাৰ আহিছিল। অৰ্ডাৰটো আজি দেখিবলৈ পোৱা গৈছে, আৰু এই অৰ্ডাৰটো ইংৰাজীত আছে, কিন্তু আমি অসমীয়াত যদি চাওঁ অৰ্ডাৰটো, এতিয়া কথাটো হ'ল এই যিটো অৰ্ডাৰ আছিল এই অৰ্ডাৰত আচলতে তেখেতসকলৰ কোৰ্টৰ ভাষাটো আমি সহজতে বুজিব নোৱাৰোঁ, কিন্তু ইয়াতে লিখা আছে এনেকুৱাকৈ কিবা নম্বৰক লৈহে এই কেছটো আচলতে কৰিছিল বুলি অলপ মই ভাবোঁ। বাকী কি হিচাপে আচলতে এইটো ৰায়টো কি হিচাপে দিছে ইমান ভালকৈ বুজি পোৱা নাই। তথাপিও SCERTৰ যিসকল ৰেগুলাৰ বা কিছুমান কেণ্ডিডেটসকলে আচলতে যি আমাৰ SCERT ODL যিটো পাঠ্যক্ৰম DLED, সেই পাঠ্যক্ৰমটো 18 মহীয়া কোৰ্চ বুলি তেখেতসকলে দাবী কৰি মহামান্য আদালতত এটা গোচৰ ৰুজু কৰিছিল, আৰু সেই মৰ্মে কোৰ্টত এই কেছটো মোচন হৈ আছে। আৰু শেহতীয়াকৈ যিটো অৰ্ডাৰ আহিছে সেই অৰ্ডাৰটো আচলতে এনেকুৱাকৈ দিয়াই আছে, এইখিনি অসমীয়াত দিয়া আছে, আৰু এই অৰ্ডাৰটোত জানিব পৰা মতে যি নম্বৰ আছিল সেই নম্বৰ কিবা প্ৰদানৰ কৰা কথাহে ইয়াত দেখা গৈছে। আচলতে তেখেতসকলে 18 মহীয়া কোৰ্চ বুলি তেখেতসকলে কোৰ্টত ক্লেইম কৰিছে, আৰু আচলতে যিটো SCERT পাঠ্যক্ৰম সেই পাঠ্যক্ৰমটো আচলতে দুবছৰীয়া কোৰ্চ, এইটো সম্পূৰ্ণ দুবছৰীয়া কোৰ্চ। তাত যিটো নাম্বাৰ, এই নাম্বাৰ মতে আমাৰ যিখন মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখন ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ, আৰু তাত দুবছৰ, সম্পূৰ্ণ দুবছৰ, এইটো 24 মান্থ, এইটো কোনো ধৰণৰ নাই বেলেগ। তাত এবছৰ আৰু এবছৰ, দুবছৰৰ মাৰ্কশ্বিট ষ্টেটমেণ্ট দিয়াই আছে, আৰু চাৰ্টিফিকেটখন যেতিয়া ইছ্যু হয় সেই ইছ্যুত লিখাই থাকে যে 2 years ডিপ্ল'মা এলিমেণ্টেৰী এডুকেশ্যন, যি SCERT ODL, আৰু বিশেষকৈ এই যিটো ODL কোৰ্চ আছিল এই ODL কোৰ্চটো যিসকল ডায়েট চেণ্টাৰ আছিল সেই ডায়েট চেণ্টাৰত কৰা কোৰ্চ হয়। প্ৰায় ক'ব গ'লে SCERT ৰেগুলাৰ দৰেই এইটো এটা কোৰ্চ। আচলতে এইটো সম্পূৰ্ণ দুবছৰীয়া কোৰ্চ, এইটো কোনো প্ৰব্লেম নাই। যদি আপোনালোকে চায়ো ৱেবছাইটতে হওক বা গুগলতো যদি আপোনালোকে চায় যে SCERT DLEDটো কেইবছৰীয়া, এইটো সম্পূৰ্ণ দুবছৰীয়া পাঠ্যক্ৰম। যদি তেখেতসকলে এইটো 18 মহীয়া বুলি দাবী কৰিছে, কিন্তু তেখেতসকলে এইটো চাব লাগিছিল অলপ বিবেচনা কৰি। যিয়ে নহওক, আচলতে পৰৱৰ্তী সময়ত দেখা যাব কি ৰায় আহে আমাৰ এই DLEDটোক লৈ পেলাই, কিন্তু এই SCERT DLEDটো কিন্তু দুবছৰীয়া পাঠ্যক্ৰম। বাকী যিয়ে নহওক, আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি ভাল লাগিছে অনুগ্ৰহে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।